হেল্ল' বন্ধুসকল, মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এখন i10 স্পৰ্ট 2016 মডেল হয়। আহকচোন আপোনালোকে ভিডিঅ'টো চাওক, আৰু যদি গাড়ী ল'ম বুলি ভাবি আছে তেতিয়াহ'লে আপুনি অ'নাৰৰ লগত কণ্টেক্ট কৰিব। অ'নাৰৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব। এখন i10 স্পৰ্ট আছে আমাৰ লগত আজি। এখন 2016 চনৰ এখন i10 স্পৰ্ট, আপোনাৰ 2016 চনৰ। মই গাড়ীখনৰ ৱাকৰাউণ্ডটো এবাৰ দেখাই দিছোঁ। এখন চাওক, কালাৰ কম্বিনেশ্যন বুলিবলৈ কম ধুনীয়া হৈ আছে। এইটো বেক ৱেপাৰ আছে গাড়ীত। এইটো i10 স্পৰ্ট, বেক ৱেপাৰ আছে। ইয়াৰ টায়াৰ কণ্ডিশ্যন দেখাই দিছোঁ মই। ইয়াৰ টায়াৰ কণ্ডিশ্যন চাওক। গতিকে আজি আমাৰ লগত ওনাৰ প্ৰণৱ দা আছে। প্ৰণৱ দা নমস্কাৰ। নমস্কাৰ। এইখন তোমাৰ i10 স্পৰ্ট 2016 চনৰ 16 চনৰ এখন i10 স্পৰ্ট। এখন একেবাৰে টপখন হয়। ইয়াৰ দুটা মডেল আহিছিলে। তোমাৰ বেক ৱেপাৰ নাছিলে, এইটো বেক ৱেপাৰ থকা মডেলটো হয়। আৰু ছাইড মিৰৰ এডজাষ্টাৰটো আছে অট'মেটিক, এইটো ভিতৰতে আছে। আৰু তোমাৰ মই ইঞ্জিন দেখাই দিছোঁ। ইঞ্জিন একদম পূৰা অ'কে আছে, পূৰা চিল ইঞ্জিন আছে। এই আপোনালোকক ইঞ্জিনটো দেখাই দিছোঁ মই। ইঞ্জিন চিল আছে, ইঞ্জিন চিল চক, ইঞ্জিন গিয়াৰবক্স একদম চিল আছে, একদম চাফ চিকুণ হৈ আছে, একো নাই, একদম চাফ চিকুণ হৈ আছে। এপ্ৰন চিল চক। মবিল, এয়াৰ ফিল্টাৰ এইবোৰ চব চেঞ্জ কৰি থোৱা আছে। হয়, প্ৰণৱ দাই গাড়ীখনৰ মবিল, এয়াৰ ফিল্টাৰ, কুলেণ্ট কমপ্লিট চেঞ্জ কৰি থোৱা আছে। এইবোৰ চব নতুন আছে। গাড়ীখনৰ AC ৰানিং, হিটাৰ ৰানিং, A to Z চব ৰানিং আছে, চব চিল আছে, কোনো এক্সিডেণ্টেল নহয়, কোনো মাৰ খোৱা নহয়। গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে গাড়ী। অকণমান আপোনাৰ এই বেকত অকণমান টাচ আপ হৈছিলে, কিন্তু এইটো আমি নাই কৰা, অ'নাৰে কৰাইছিলে। বেকত এইটোত টাচ আপ হৈছিলে, অ'নাৰে কৰাইছিলে, আমি নাই কৰা। দেখাই দিছোঁ। আৰু বেলেগ আপোনাৰ ক'তো একো নাই। গাড়ীৰ বুট স্পেচ দেখাই দিছোঁ। এইটো স্পেয়াৰ টায়াৰটো নতুন হৈ আছে প্ৰণৱ দা। এইটো স্পেয়াৰটো অ'কে আছে, একো নাই, স্পেয়াৰ কৰিবলগীয়া কাম একো নাই। আগৰ দুটা টায়াৰ একদম ব্ৰেণ্ড নিউ আছে। গাড়ী মই ইণ্টেৰিয়ৰটো দেখাই দিছোঁ আপোনালোকক এবাৰ। এইটো ইণ্টেৰিয়ৰটো চাওক, খুবেই সুন্দৰ হৈ আছে। এয়া বেক আৰ্মৰেষ্ট আছে। এয়া আপোনাৰ AC, মিউজিক ছিষ্টেম, কোম্পানী ফিটেড মিউজিক ছিষ্টেম, 5 স্পীড মেনুৱেল ট্ৰেন্সমিশ্যন। চাওক, এয়া 4খন পাৱাৰ উইণ্ডো পাব। এইটো মিৰৰ এডজাষ্টেবল হয়। এইটো এয়া গাড়ীখনৰ কিলোমিটাৰ আপোনাৰ 47,350 কিলোমিটাৰ। এবাৰ ষ্টাৰ্ট কৰি দেখাইছোঁ। হাফ চেল্ফত গাড়ী ষ্টাৰ্ট, খুবেই সুন্দৰ হৈ আছে। একদম স্মুথ কণ্ডিশ্যন আছে গাড়ীখন, একদম স্মুথ কণ্ডিশ্যনত, একদম স্মুথ কণ্ডিশ্যন আছে, একো প্ৰব্লেম নাই। খুবেই সুন্দৰ হৈ আছে গাড়ীখন, বহুত ধুনীয়া হৈছে। গাড়ীখন মই নিজে চলাই আছোঁ, বহুত ধুনীয়া হৈছে। প্ৰণৱ দা গাড়ীখনৰ ফাইনেল আপুনি প্ৰাইচটো? ফাইনেল প্ৰাইচ আছে 245। ফাইনেল ফিক্স যদি লয় অন টেবল মই কিবা এটা কমাই দিম। খালি ডাইৰেক্ট আহিব লাগিব। ডাইৰেক্ট আহিলে মই কিবা এটা তাত কমাই দিম। আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন, RC ট্ৰান্সফাৰ A to Z চব কৰাই দিম। প্লাছ ট্ৰান্সফাৰ লাগিলে, ৰিফাইনেন্স লাগিলে ৰিফাইনেন্স মই কৰাই দিম। ৰিফাইনেন্স হৈ যাব। মিনিমাম ডাউন পে'মেণ্ট কিমানত ওলাব? 75,000 ওলাই যাব। চিভিলটো অকণ ভাল লাগে, বাকী 75,000 হ'লে মই। গতিকে বন্ধুসকল আহিব এবাৰ, আপুনি প্ৰণৱ দাক কণ্টেক্ট কৰিব। ডেছক্ৰিপশ্যনত প্ৰণৱ দাৰ কণ্টেক্ট নাম্বাৰ থাকিব। গাড়ীখন খুবেই সুন্দৰ হৈ আছে। আপোনালোকে এবাৰ প্ৰণৱ দাৰ লগত কথা পাতিব, অন টেবল, দাম কম হ'ব। এখন ধুনীয়া হৈ আছে, এখন ধুনীয়া গাড়ী আপোনালোকে পাব। গতিকে আহকচোন এবাৰ গাড়ীখনৰ টেষ্ট ড্ৰাইভ এটা লৈ চাওঁ কেনেকুৱা হয়। মই আপোনাৰ টেষ্ট ড্ৰাইভত আপোনালোকক দেখাই আছোঁ কি হয় গাড়ীখনৰ কি কথা। এয়া গাড়ীখন এবাৰ আমি টেষ্ট ড্ৰাইভ লৈছোঁ। এয়া খুবেই সুন্দৰ হৈ আছে গাড়ীখন। এয়া চাওক, একদম স্মুথ কণ্ডিশ্যনত আছে। ছাছপেনশ্যনৰ একো কাম নাই, চকেট জাম্পাৰ ছাছপেনশ্যন। আপোনালোকে যদি পাৰে এজন মেকানিক লৈ আহিলেও প্ৰণৱ দাই একো প্ৰব্লেম নাই বুলি কৈছে। আপোনালোকে নিজৰ ফালৰ যদি মেকানিক এজন আনে তেতিয়াও প্ৰব্লেম নাই। এয়া চাওক, গাড়ী টিপটপ ৰানিং, একদম স্মুথ হৈ আছে। গিয়াৰ ক্লাছ বা কিহৰ একোৰে প্ৰব্লেম নাই গাড়ীখনত। এয়া চাওক, আগত এয়া ভাগৱত হৈ আছে।
গতিকে বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানেই। আপোনালোকে যদি গাড়ীখন ল'ম বুলি ভাবিছে প্ৰণৱ দা নাম্বাৰ দিয়া থাকিব, এবাৰ প্ৰণৱ দাক কণ্টেক্ট কৰিব। অন টেবুল প্ৰণৱ দাই দাম কম বেছ হ'ব বুলি কৈছে, কিবা এটা চাই দিব। লগতে ৰিফাইনেন্সৰো সুবিধা আছে, ৭৫,০০০ টকাত আপোনালোকে এইখন গাড়ী উলিয়াই লৈ যাব পাৰিব। গতিকে আপোনালোকে এবাৰ প্ৰণৱ দাক কণ্টেক্ট কৰিব। আজিলৈ ইমানেই, আকৌ এটা নেক্সট ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে